নমস্কাৰ আপোনালোকে সম্ৰাট পৰ্টেলত গৈ পেলাই গুগলত চাৰ্চ কৰিব আৰু সেইখিনি কাম আপোনালোকে কম্পিউটাৰত কৰিব, মোবাইল ফোনত নকৰিব। বহুতো আপোনালোকে কৈ আছে মোবাইলত কৰিবৰ কাৰণে, মোবাইলত নকৰিব। মই মোৰ ক্ষেত্ৰত ৰিজৱান আহমেদ বুলি এজন মোৰ ছাবস্ক্ৰাইবাৰ আছিল। তেওঁ মোক তেওঁৰ ডিটেইলছখিনি ফিল আপ কৰি সম্পূৰ্ণ অৰিজিনেল মই ষ্টুডেণ্টৰ নিজে এপ্লাই কৰাৰ প্ৰচেছখিনি আপোনালোকক দেখুৱাইছোঁ। 45% নে এনেকৈ কিমান পাৰ্চেণ্টেজ এটা পাইছে। গতিকে আপোনালোক সকলোৱে চাব পাৰিব। হোজাই জিলাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটিৰ অন্তৰ্গত লংকা মহাবিদ্যালয়ৰ এপ্লাইড প্ৰচেছখিনি দেখুৱাম। তেওঁৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা আছিল। আপোনালোকক এইটোতো একদম ইজি। লগ ইন কৰিম এতিয়া। লগ ইন কৰি পেলাই সম্পূৰ্ণ প্ৰচেছখিনি দেখুৱাম। ভিডিঅ'টো অলপ লম্বা হ'ব, মই বহুতো ক্ৰপ কৰি দিছোঁ, তথাপিও সহজ হ'ব ভাবি পেলাই আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। তেওঁ ইণ্টিগ্ৰেটেড ডিগ্ৰী BBA কোৰ্চৰ কাৰণে টেষ্ট কৰিছিল RTU ৰবীন্দ্ৰনাথ ইউনিভাৰ্চিটিত, কিন্তু তেওঁ সেইখন এপ্লিকেশ্যন ছাবমিট কৰা নাই। তেওঁ লংকা মহাবিদ্যালয়ৰ কমাৰ্চৰ মেজৰ আৰু জেনেৰেল ছাবজেক্টৰ বিষয়ে তেওঁ ইয়াতে চাৰ্চ কৰিব আৰু তাতে ছাবমিট কৰিব। এতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটি, মই প্ৰথমে ভাবিছোঁ তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত হয়। লংকা মহাবিদ্যালয়খন একচুৱেলি নহয়, RTU ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটিৰ অন্তৰ্গত হয়। আপোনালোকৰ ক্ষেত্ৰত আপোনালোকৰ যিখন ইউনিভাৰ্চিটি আছে, যিখন কলেজ এফিলেট কলেজ আছে, সেই কলেজখন উদাহৰণ হিচাপে কেচি কমাৰ্চ কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত, সেই ইউনিভাৰ্চিটি চাৰ্চ কৰিলে আপোনালোকে অট'মেটিকলি পাই যাব। এইখিনিতে আপোনালোকে কোনো ধৰণৰ ভুল নহ'ব মই আশা কৰোঁ, কাৰণ এইখিনি একেবাৰে সহজ। যোনে ইমানখিনি এপ্লাই কৰিবলৈ যদি ৰেডি হয় তেওঁ কৰিব পাৰিব। মেইন প্ৰব্লেম হ'ল আপোনালোকে যেতিয়া নিজৰ কলেজখন চিলেক্ট কৰিব, ইউনিভাৰ্চিটি চিলেক্ট কৰাৰ পিছত স্কিম টাইপ, তাত আপোনালোকক দুটা অপশ্যন দিয়া আছে। আপোনালোকে দেখিছেই যে NEP আৰু NEP ডিচিপ্লিনেৰী বুলি। সেইটো লৈ পেলাই বহুতো ষ্টুডেণ্টৰ এই বিষয় লৈ পেলাই কনফিউজন হ'ব বা বহুতো এই বিষয়ে নাজানে। NEP ডিচিপ্লিন স্পেচিফিক যিটো, সেইটো স্পেচিফিক যেনে BBA বা আন কোৰ্চ যিবিলাক আছে সেইবিলাক কৰিবৰ কাৰণে সুবিধা থাকে। আৰু যোনে নৰ্মেল গ্ৰেজুৱেশ্যন কৰিব বিচাৰে, BSc হওক, BCom হওক বা BA হওক, তেওঁলোকৰ কাৰণে ওপৰৰ যিটো অপশ্যন আছে সেইটোৰ কাৰণে মই ডিটেইলছ এটা ভিডিঅ' আপোনালোক সকলোকে এক্সট্ৰাকৈ বনাই দিম, যাতে এইখিনি সহজে বুজি পায়। যিটো নেশ্যনেল এডুকেশ্যন পলিচি আছে সেইমতে তোমালোকে সকলোৱে জানিব পাৰা। গতিকে আশা কৰোঁ OILS অসম ইউটিউব চেনেলৰ এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ বুজি পাবা। পৰৱৰ্তী সময়ত সৰু সৰু পইণ্টছৰ বিষয়ে আমি আলোচনা কৰিম। আমাৰ হোৱাটছআপত তোমালোকে কমেণ্ট কৰিব পাৰা যদি কিবা ডাউট থাকে, কিন্তু সেইখিনি এপ্লাই কৰোঁতে যাতে কোনো ধৰণৰ ভুল নকৰা, সেইটোৱে সকলোলৈ ৰিকুৱেষ্ট, কাৰণ পৰৱৰ্তী সময়ত গৈ পেলাই প্ৰব্লেম হ'ব। গতিকে মোৰ ষ্টুডেণ্টজনে যিজনে মোলৈ পঠিয়াইছিল, তেওঁ বেচেলাৰ অফ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম চাওক, মই চিলেক্ট কৰিছোঁ কমাৰ্চ বুলি, RTUৰ লংকা মহাবিদ্যালয়ৰ অন্তৰ্গত। আৰু সেইটো মই ডেমো হিচাপে আপোনালোক সকলোকে দেখুৱাইছোঁ, আপোনালোকে চাবলৈ পাইছে। চাওক NEP ষ্ট্ৰীম চিলেক্ট কৰিছোঁ আৰু বেচেলাৰ অফ আৰ্টছ আছে, বেচেলাৰ অফ কমাৰ্চ আছে, বেচেলাৰ অফ ছায়েন্স আছে। সেইখিনি ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটিৰ অন্তৰ্গত। ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটিতে এই কোৰ্চখিনি আপোনালোকে কৰিব পাৰিব। কিন্তু আপোনালোকে যিখন কলেজত ল'ব বিচাৰে সেই কলেজত এই ষ্ট্ৰীমটো থাকিব লাগিব, তাৰপিছতে তোমালোকৰ এই অপশ্যনটো ইয়াতে আহিব। গতিকে যিটো নাই আপোনালোকে দেখিব, সেইটোত তাৰমানে এই কোৰ্চটো এভেইলেবল নাই, বা আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব চাব পাৰে। এইখিনি ছাবমিট কৰোঁতে বহুত গুৰুত্ব দিব। নেশ্যনেল এডুকেশ্যন পলিচি মতে সেইখিনি যাতে কোনো ধৰণৰ ভুল নহয়, আপোনালোকে প্ৰপাৰলি ছাবমিট কৰে, সেইটোৱে মোৰ মূল লক্ষ্য। সেইকাৰণে এই ভিডিঅ'টো এৱাৰনেছ হিচাপে, শিক্ষামূলক হিচাপে আপোনালোক সকলোৰ কাৰণে বনাইছোঁ। গতিকে মই কমাৰ্চ চিলেক্ট কৰি সম্পূৰ্ণ ছাবমিট কৰি দিছোঁ এপ্লিকেশ্যনখন, তোমালোকে চাবলৈ পাইছা। এতিয়া সেইটো কোৰ্চ প্ৰিফাৰেঞ্চ ছাবজেক্ট যিটো আছে সেইটো চিলেক্ট কৰিবলৈ বহুতো ষ্টুডেণ্টৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব। মেজৰ 1 এণ্ড মাইনৰ বা 2 মাইনৰ কি ল'ব। এতিয়া 2 মাইনৰত চিলেক্ট কৰিলে তাতে এটা ছাবজেক্ট আহে, মানে সেইখন কলেজত এই 2 মাইনৰৰ অপশ্যনটো নাই। যদি থাকিলেহে অপশ্যন নিশ্চয় ডেফিনেটলি আহিলেহে। গতিকে সেইখন কলেজত মই 1 মেজৰ 1 মাইনৰ দি পেলাই চিলেক্ট কৰিছোঁ, মানে এখন মেজৰ থাকিব লগত, মেজৰৰ অপশ্যনটো ইয়াতে আছে। গতিকে সেইখিনি এইটো চোৱা, মই ট্ৰাই কৰিছিলোঁ তথাপিও অহা নাই। ওপৰত মই ডিচিপ্লিন গ্ৰুপ চিলেক্ট কৰাৰ পিছতো সেই এখন ছাবজেক্টে তাতে দেখুৱায়, আৰু এখন দেখুৱালে ইয়াতে অট'মেটিক আহে যে অলৰেডি সেই ছাবজেক্টখন চিলেক্ট কৰা হৈছে। মই লংকা মহাবিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি চালোঁ, তাত থকা যিখিনি তেওঁলোকৰ ষ্ট্ৰীমৰ ছাবজেক্ট আছে তাৰ ভিতৰত এখন ষ্ট্ৰীমৰ ছাবজেক্টটো চিলেক্ট কৰি চালোঁ, সেইটো অপশ্যন তাতে কিন্তু দেখুওৱা নাই। তাৰপিছত মই ষ্টুডেণ্টৰ দাবীটো হ'ল তেওঁ এতিয়াই এপ্লিকেশ্যনখন ছাবমিট কৰিব, সেইকাৰণে তেওঁলোকে সেই এপ্লিকেশ্যনখন মই ছাবমিট কৰি দিছোঁ 1 মেজৰ
1 মাইনৰ বুলি পেলাই। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। এইটো চাওক, মই ষ্ট্ৰীমৰ ছাবজেক্টসমূহ চাইছিলোঁ, ক'ৰ্চ ছাবজেক্টসমূহ ফাৰ্ষ্ট ছেমিষ্টাৰত কি কি আছে সেই হিচাপে মই ট্ৰাই কৰিছিলোঁ। সেইখিনি ছাবজেক্ট তাতে অহা নাই। কিন্তু যেতিয়া মই 2 মাইনৰৰ জেগাত 1 মেজৰ 1 চিলেক্ট কৰোঁ, সেইখিনি কৰিলে আহে। মই ফাইনেন্স লিখিছিলোঁ, ফাইনেন্স ছাবজেক্টখন হয়তো থাকিব পাৰে ভাবিছোঁ, হয়তো ইয়াতে ডেছবৰ্ডত অহা নাই। মই চাৰ্চ কৰিছিলোঁ কিন্তু তথাপিও অহা নাই। আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে যে এই ছাবজেক্ট কেইখন চিলেক্ট কৰোঁতে বহুতো গুৰুত্ব দিব লাগে, কাৰণ যিসমূহ ছাবজেক্ট তোমালোকৰ ইচ্ছা আছে পৰৱৰ্তী সময়ত ভৱিষ্যতত গৈ পেলাই তোমালোকৰ যিটো ফিল্ডত গৈ পেলাই এক্সপাৰ্টাইজ হ'ব বিচাৰা, তেনে ফিল্ডত গৈ পেলাই তোমালোকে সেইখিনি ছাবজেক্ট ল'ব লাগে, কাৰণ পৰৱৰ্তী সময়ত গৈ পেলাই বহুতো ক্ষেত্ৰত অসুবিধা হ'ব। সেইকাৰণে যাতে কোনো প্ৰব্লেম নহওক, সেইকাৰণে আগতীয়াকৈ জনাই দিছোঁ। আশা কৰোঁ এতিয়া চাইছে 1 মেজৰ 1 মাইনৰ দিয়াৰ লগে লগে মেনেজমেণ্ট আৰু একাউণ্টেঞ্চি, মানে দুটা মেজৰ ল'বলৈ ইয়াতে অপশ্যন আছে, মেনেজমেণ্ট আৰু একাউণ্টেঞ্চি। ষ্টুডেণ্টজনে মেনেজমেণ্টত ল'ব বিচাৰিছিল, মই মেনেজমেণ্ট চিলেক্ট কৰিলোঁ। ডিচিপ্লিনাৰী বিজনেছ ল চিলেক্ট কৰি দিছোঁ। অট'মেটিকলি ছাবজেক্ট চিলেক্ট হৈ গ'ল আৰু ছাবমিট কৰি দিছোঁ। সেইখিনি প্ৰচেছ হ'ল ছাবজেক্ট ছাবমিশ্যন কৰাৰ। ইয়াত মই ডিটেইলছ যিখিনি হাইড কৰি ৰাখিছোঁ দেখুৱাইছোঁ। কিছুমান বস্তু প্ৰাইভেচিৰ কাৰণে মই দেখুৱাব পৰা নাই, কপিৰাইট ইছ্যুৰ কাৰণে। গতিকে আপোনালোক সকলোৱে এই বিষয়ে নিজে চেক কৰি ল'ব, নিজৰ ডাটা যিখিনি আছে সেইখিনি শুদ্ধকৈ ফিল আপ কৰিব লাগে, যাতে কোনো ধৰণৰ ভুল হ'ব নালাগে। আৰু এইখিনি যিটো কম্পিউটাৰ দোকানত তোমালোকে এপ্লাই কৰিবলৈ যাবা, তেওঁ খৰদৰত আৰু ষ্টুডেণ্ট থাকিব, এনেকুৱা কৰি পেলাই মানে ভুল কৰি দিব পাৰে। সেইকাৰণে তোমালোকে প্ৰপাৰলি চাই মেলি এপ্লিকেশ্যনখন ছাবমিট কৰাৰ আগত ৰিভিউ কৰি দুবাৰ এপ্লিকেশ্যনখন চাবা, আৰু এপ্লিকেশ্যনখন ফাইনেল ছাবমিট কৰাৰ আগত এবাৰ প্ৰিভিউ কৰি ভালকৈ প্ৰপাৰলি চাই ল'বা। কাৰণ এনেকুৱা হ'ব পাৰে আন এজন ষ্টুডেণ্টক সোনকালে দিবৰ কাৰণে তোমাক ভুল কৰি দিব পাৰে, বা সেইজনৰো ভুল হৈ যাব পাৰে। এনেকুৱা বহুতৰে ভুল হয়। গতিকে সেইখিনি যাতে নহয়, আগতীয়াকৈ তোমালোকক সতৰ্ক কৰি দিছোঁ। এতিয়া ইয়াতে ডিটেইলছ তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা আদি কৰি HSLC লৈকে গোটেইখিনি পেটাৰ্ণ, ছাবজেক্ট নেমৰ পৰা আদি কৰি কিমান পাৰ্চেণ্টেজ পাইছে গোটেইখিনি তাতে ফিল আপ কৰিব লাগিব। সেইখিনি মই ইয়াতে ফিল আপ কৰি আছোঁ, তোমালোকে চাই আছা। সেই চিষ্টেমতে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি পেলাই তোমালোক সকলোৱে নিজৰ ডিভিজন, এইটো এভাৰেজ ষ্টুডেণ্ট, ছেকেণ্ড ডিভিজনৰ ষ্টুডেণ্ট আছিল মই, সেই হিচাপে তেওঁৰ ডাটাছখিনি মই লিখি দিছিলোঁ। ছাবজেক্ট নেমখিনি মই একৰ্ডিংলি সেই ৱেবছাইটটোত তাত কোনো ধৰণৰ কেপচা বা এণ্ড চিম্বল অপশ্যনৰ ছাবজেক্টবিলাক এলাউ নকৰে। তাত অকল আপোনালোকে ছাবজেক্টখিনিৰ নাম আৰু কমা দি পেলাই লিখিব লাগিব। সেইখিনি যাতে ভুল নকৰা, আৰু যেতিয়া গ্ৰীণ ছিগনেল আহিব তাৰমানে সেইখিনি ডাটা শুদ্ধ আছে, আৰু সেইমতে তোমালোকে এপ্লাই কৰি আগলৈ আগবাঢ়ি যাব পাৰা। এইটো চোৱা, মানে এইটো অপশ্যনটো এলাউ নকৰে এলফাবেটিকেলি কিবা যদি লিখা শ্বৰ্টত, গতিকে সেইখিনি এইটো চোৱা গ্ৰীণ ছিগনেল আহিছে। এনেধৰণে তোমালোকে সেই ডাটাখিনি সম্পূৰ্ণ ছাবমিট কৰিব লাগিব, গোটেইখিনি হায়াৰ ছেকেণ্ডেৰীৰ পৰা আদি কৰি মেট্ৰিকলৈকে গোটেইখিনি যাতে কোনো ধৰণৰ ভুল নকৰা, সেইখিনি তোমালোকে গুৰুত্ব সহকাৰে ছাবমিট কৰিবা। সেইটো হ'ল অপশ্যন। এতিয়া আশা কৰোঁ তোমালোক সকলোৱে বুজি পাইছা। মই যিখিনি প্ৰচেছ তোমালোক সকলোকে বুজাইছোঁ, বুজি পাইছা। ছাবজেক্টসমূহ মই তোমালোক সকলোকে, বা নিজৰ কলেজ যিখন আছে সেইসমূহ তোমালোক সকলোৱে নিজে চাই মেলি স্পেলিংবিলাক চাই ল'বা। মোৰ ক্ষেত্ৰত মই অলপ হাইড কৰি ৰাখিছোঁ, সেইখিনি তোমালোকে বুজিয়ে পাইছা। এতিয়া পৰৱৰ্তী অংশত তোমালোক সকলোকে ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টোত মই সম্পূৰ্ণ A to Z প্ৰচেছ দেখুৱাইছোঁ, কেনেধৰণৰ সম্ৰাট পৰ্টেলত তোমালোকে এপ্লাই কৰিব পাৰিবা অনলাইন, কোনো ভুল নোহোৱাকৈ। এই কেইটামান বিষয় ইয়াতে আলোচনা কৰিছোঁ, যিখিনি তোমালোকে যদি অলপো ভুল কৰা তেতিয়াহ'লে নিজৰ এডমিশ্যনত কেঞ্চেল হ'ব পাৰে বা কিবা অসুবিধা হ'ব পাৰে। গতিকে সেইখিনি নিয়ম তোমালোকে ফ'ল' কৰি যাতে ধুনীয়া সহকাৰে কৰা। আৰু তাৰপিছত মই এই পৰ্টেলটোৰ চিৰিজ কণ্টিনিউ যিবিলাক সৰু সৰু কুৱেশ্যন আছে সেইবিলাকৰ ওপৰত মই ভিডিঅ' আপলোড কৰিম, সেইবিলাক তোমালোকে চাব পাৰিবা। তাৰ নিয়ম কেইটা, কেইখন কলেজত ছাবমিশ্যন কৰিব পাৰিবা বা উইথড্ৰ কৰা যায় নেকি এপ্লিকেশ্যন, গোটেইখিনি ডিটেইলছ এটা এটা পাৰ্ট মই ভিডিঅ' লৈ আহিম তোমালোক সকলোৰ কাৰণে। সেইখিনি তোমালোক সকলোৱে চাব পাৰিবা অনলাইন। মই সেইখিনি পৰৱৰ্তী এই ভিডিঅ'ৰ পিছত শেষত আপলোড কৰিম। যদি এই ভিডিঅ'টো চাই আছা তাৰ পিছত গৈ চাই ল'বা, কিছুমান নিয়ম কানুন দিছোঁ, সেইখিনি তোমালোকে জানিলে হেল্প হ'ব। ষ্টুডেণ্টৰ ডিটেইলছখিনি, হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট মাৰ্কছ আৰু মাৰ্কশ্বিটখিনি গোটেইখিনি তাতে চাই মেলি মই তাতে আপলোড কৰি দিলোঁ। আপলোড কৰাৰ পিছত আপোনালোকৰ অল ডিটেইলছ যিখিনি আছে সেইবিলাক, স্পিকিং, ৰিডিং, সেইবিলাক জানাই, সেইখিনি তোমালোকে ছাবমিট কৰি আৰু নিজৰ ফটো আৰু ছিগনেচাৰ সেইখিনি আপলোড কৰি ডকুমেণ্টছৰ সৈতে ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, ইয়াত ডমিচিয়েল চাৰ্টিফিকেটৰ প্ৰয়োজন আছে বুলি তাতে লিখা আছে। তাতে ডমিচিয়েলৰ জেগাত তোমালোকে অসমৰ স্থায়ী বাসিন্দা হিচাপে অসমৰ ID এখন তোমালোকে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিবা। আৰু PRC বনাবৰ কাৰণে ডমিচিয়েল চাৰ্টিফিকেট যিখন PRC সেইখন বনাব কেনেকৈ, সেইটোৰ বিষয়ে এতিয়া সময় কম, গতিকে সেইখিনি পিছত বনাবা। এটা ভিডিঅ' বনাই দি দিম, আমাৰ চেনেলত পাই যাবা। চেনেলত যদি প্ৰথমবাৰলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। গোটেইখিনি সম্পূৰ্ণ চাই মেলি তাৰপিছত প্ৰিভিউ কৰি
সেইটো তাৰপিছত এপ্লিকেশ্যন কেইখন তাতে ছাবমিট কৰি দিব। সেইটো ছাবমিট কৰাৰ লগে লগে অট'মেটিকলি প্ৰিণ্ট এখন উলিয়াই পেলাই নিজৰ হাতত ৰাখি দিবা। যেতিয়া ৱেটিং লিষ্ট বা এডমিশ্যন প্ৰচেছখিনি আহিব অট'মেটিকলি পাই যাবা। এডমিশ্যন মতে কলেজৰ লগত যোগাযোগ কৰি